দুৰ্নীতি DY365 বাতৰিৰ পিছতেই থৰকাচুটি হেৰুৱালে ঠিকাদাৰে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হৈ সাফাই গালে ঠিকাদাৰ অপূৰ্ব তালুকদাৰে আজি পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয় হেমাংগ ঠাকুৰীয়াই তেখেতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে কিন্তু সেইটো জড়িত নহয় কিন্তু বিভিন্ন সংবাদ মাধ্যমে কি কৰিছে বিধায়কক টানিছে তাতে ৰব আৰু অলপ আছে কেৱল সাফাই গুৱাই নহয় নিজৰ কামক লৈ সন্তুষ্ট ঠিকাদাৰ অপূৰ্ব তালুকদাৰ উদ্যানখনত হেনো চলিছে ৰাইজৰ অত্যাচাৰ প্ৰথমতে বৰ ধুনীয়াকৈ আতমতকাৰীকে সজালো বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী তাতে গ'ল তাৰ পিছত মানে পিছৰ ফালে কোনো মেইনটেনেন্স নাই কাৰণে সেই উদ্যানখনৰ অলপমান হেৰিটো বেয়া হৈছে বৰ দুখ লাগে যেহেতুকে মই নিজে বনাইছো এইখন আৰু ভেণ্ডাৰ হিচাপে বনালেও পলাশবাৰী সমষ্টিততো তালুকদাৰৰ অভিযোগ বাতৰিত কোৱাৰ দৰে নহয় কথাবোৰ পাৰ্কখন নিৰ্মাণত খৰচ হৈছে 15,22,000 টকা প্ৰকৃত নিউজ বুজোৱা নাই তেওঁলোকে 22 লাখ টকা কৈছে কেতিয়াবা কৈছে 4.5 লাখ কেতিয়াবা কৈছে 80 লাখ কেতিয়াবা কৈছে 70 লাখ বিভিন্ন ধৰণৰ যিটো নেকি হাস্যকৰ কথা প্ৰকৃততে 15,22,000 টকাৰ উইদাউট GST ধৰি লোৱা হ'ল ঠিকাদাৰ অপূৰ্ব তালুকদাৰৰ কথাই সত্য এতিয়া চাওক এই দৃশ্য আৰু আপুনি এই কওক এই উদ্যানখনত 15,22,000 টকা খৰচ হৈছেনে তো সম্ভৱে নহয় সেইটো কি আছেনো তেনেকুৱা কিবা বস্তু আছেনে বা আপোনালোকেও এপাক তাত গ'লে গম পাব নিশ্চয় কি আছে নাছে না এখন পাৰ্কত মুঠতে ইমান ফেচিলিটিও নাই ধৰক মানে ইমান বস্তুও নাই চাবলৈ গ'লে এই উদ্যানখনৰ নিৰ্মাণত কিমান টকা খৰচ হ'ব পাৰে সেয়া সকলোৱে জানে ৰাইজেও দেখিছে পিছে খোলাখুলিকৈ ক'বহে পৰা নাই ITC আৰু CSRৰ অধীনত নিৰ্মাণ হোৱা এই শিশু উদ্যানখন এটা নমুনাহে আপুনি কোৱাৰ দৰে আমি আন উন্নয়নমূলক কামসমূহ দেখুৱাম কিন্তু অলপ অপেক্ষা কৰক মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট DY365